জীৱনত কেতিয়াও ভাতৌ নহ'ব, জীৱনত কেতিয়াও ভাতৌ নহ'ব। ইগল হওক ভাই, ইগল হওক, কাৰণ ভাটৌৱে কথা বেছি কয় কিন্তু খুব কমহে উৰে। কিন্তু ইগল সদায় শান্ত হৈ থাকে, কিন্তু আকাশ চুব পৰা শক্তি আছে। খোৱা বস্তু দি কেৱল পাৰ চৰাইকহে বন্দী কৰিব পাৰি, ইগলক নহয়। যিয়ে উৰি ফুৰি ভাল পায় তেওঁ তললৈ পৰিবলৈ কেতিয়াও ভয় নকৰে। যদি ইগলৰ দৰে উৰিব বিচাৰিছে তেন্তে পাৰৰ সংগ এৰিব লাগিব, ত্যাগ কৰিব লাগিব। যিয়ে উৰিব নোৱাৰিলেও পৰাটো দেখুৱাই সেই চৰাইৰ সেই পাখিৰ শব্দ হয়, কিন্তু ইগলে যেতিয়া উৰিবলৈ আৰম্ভ কৰে তেতিয়া কোনো শব্দই নহয়। যদি সফল হ'ব বিচাৰিছে তেন্তে লক্ষ্যত নজৰ ৰাখক। কাউৰীয়ে আমনি কৰিলেও ইগল ৰৈ নাথাকে। আপোনাৰ উদ্দেশ্য ইমানো দুৰ্বল নকৰিব যে কোনোবাই কিবা এটা কোৱাৰ লগে লগে আপুনি ভাগৰি পৰিব। প্ৰকৃতিয়ে সকলোকে হীৰা হিচাপে জন্ম দিছে, প্ৰকৃতিয়ে সকলোকে হীৰা হিচাপে জন্ম দিছে। যিমানেই ঘঁহিব সিমানেই জিলিকিব। এয়াই হৈছে পৃথিৱী ভাই, যিয়ে সমাজত বদনাম কৰে কিন্তু অকলে চালাম কৰে। জীৱনত কেতিয়াবা বহু কঠিন সিদ্ধান্ত ল'ব লগা হয়, জীৱনত কেতিয়াবা বহু কঠিন সিদ্ধান্ত ল'ব লগা হয়, আৰু এই কঠোৰ সিদ্ধান্ত এদিন জীৱন সলনি কৰি দিয়ে। সীমাৰ ভিতৰত থাকি কেতিয়াও সফলতা পাব নোৱাৰি। জয়ী হ'বলৈ, বিজেতা হ'বলৈ সীমা পাৰ কৰিবই লাগিব। সেইজনে ৰেকৰ্ড ভাঙি ৰেকৰ্ড গঢ়ে, যাৰ ধমনীত তেজ নহয়, কিবা এটা ডাঙৰ কৰাৰ হেঁপাহ দৌৰে। পৰিস্থিতি যিমানেই বেয়া নহওক, হাৰ মানি লোৱাৰ পৰিৱৰ্তে তাক সলনি কৰিবলৈ চেষ্টা কৰক। নিজকে এটা সোণৰ মুদ্ৰা হিচাপে গঢ় দিয়ক, যাতে চোৱা পাতনিত পৰিলেও তাৰ মূল্য কমি নাযায়। ভাগ্যৰ কথা কিয় চিন্তা কৰে, ভাগ্যৰ কথা কিয় চিন্তা কৰে, যেতিয়া পৰিশ্ৰমে আপোনাক সকলো দিব পাৰে। কাৰণ পৰিশ্ৰমৰ মুদ্ৰাৰ দুয়ো পিঠি আপোনাৰ হাততেই আছে। কোনোবাই কৰা ঠাট্টাৰ উত্তৰ খুব সন্মানেৰে দি চাওক, সন্মুখত থকাজনে লাজতে তলমূৰ নিশ্চয় কৰিব। আপুনি জীয়াই থাকোঁতে নৰক চাব বিচাৰে নেকি? আপুনি জীয়াই থাকোঁতে নৰক চাব বিচাৰে নেকি? নৰক চাব বিচাৰে যদি নিবনুৱা হৈ চাওক। না আপুনি সন্মান পাব, না আপুনি টকা পইচা পাব, না আপুনি কাৰোবাৰ পৰা ভাল ব্যৱহাৰ পাব। কেতিয়াবা যদি অকলে যাত্ৰা কৰিব লাগে তেন্তে ভয় নকৰিব। কেতিয়াবা যদি অকলে যাত্ৰা কৰিব লাগে তেন্তে ভয় নকৰিব, কাৰণ শ্মশানলৈ কোনো কাকো লগত লৈ নাযায়, শিখৰত কোনো কাকো লগত লৈ নাযায়, আৰু সিংহাসনত কোনেও কাকো লগত লৈ নবহে। হাহাকাৰ কৰি শিৰোনাম দখল কৰিব নোৱাৰি। মনত ৰাখিব, হাহাকাৰ কৰি শিৰোনাম দখল কৰিব নোৱাৰি। কাম এনেকুৱা কৰক যাতে মৌনতাই বাতৰিৰ শীৰ্ষস্থান পায়। নিজৰ দ্বিতীয়টো খোজ সদায় গোপনে ৰাখক, কাৰণ ইয়াত আপোনাৰ শুভাকাংক্ষী থাকক বা নাথাকক, কিন্তু আপোনাৰ বেয়া চিন্তা কৰা নিশ্চয় ভৰি থাকিব। নিজৰ বোজা নিজেই উঠাবলৈ চেষ্টা কৰক ভাই, নিজৰ বোজা নিজেই উঠাবলৈ চেষ্টা কৰক, কাৰণ আনে উঠাই দিয়া বোজাটোত স্বাৰ্থ নিশ্চয় নিহিত থাকিব। পানীৰ দৰে হওক, পানীৰ দৰে হওক ভাই, পানীৰ দৰে হওক। যিয়ে নিজৰ ৰাস্তা নিজেই বনাই লয়, শিলৰ দৰে নহয়, যিয়ে আনৰ ৰাস্তাত বাধা হিচাপে থিয় দিয়ে। আজি আপুনি যি সংঘৰ্ষ কৰি আছে, আজি আপুনি যি সংঘৰ্ষ কৰি আছে, সেই সংঘৰ্ষই আজি আপোনাৰ শক্তি বিকশিত কৰি আছে, যাক আপোনাৰ কাইলৈ প্ৰয়োজন হ'ব। নিজৰ সামৰ্থ্যতা ইমানেই বঢ়াওক যাতে আপোনাক ঘূৰাবলৈ চেষ্টা নহয়, ষড়যন্ত্ৰহে কৰিব লাগিব। কাৰোবাৰ পৰিচয়েৰে নিজৰ কাম কৰাটো কোনো বুদ্ধিমানৰ কাম নহয়, কাৰণ আনৰ পৰিচয়েৰে কৰা কাম কেতিয়াও বেছিদিন তিষ্ঠি নাথাকে, কিন্তু নিজৰ কামেৰে গঢ়া পৰিচয় মৃত্যুৰ পিছতো খোদিত হৈ থাকে। আপুনি যদি কোনো এটা ডাঙৰ সিদ্ধান্ত লোৱা সময়ত ভয় কৰে তেন্তে সেয়া ভুল নহয়, কিন্তু সেই ভয়ৰ কাৰণে সিদ্ধান্তই যদি নলয় তেন্তে সেয়াহে ডাঙৰ ভুল। যদি আপোনাৰ সফলতাত 1% আশা থাকে তেন্তে পিছুৱাই নাহিব। সেই সকলো কামৰ দায়িত্ব ল'বলৈ শিকক, ৰিস্ক ল'বলৈ শিকক, যি কামে আপোনাৰ সপোন পূৰণ হোৱাত সহায় কৰে। জীৱনটো বৰ সুন্দৰ হৈ পৰে যেতিয়া আপোনাক সংগ দিয়াজন প্ৰবঞ্চক নহয়। যেতিয়া সহন শক্তি নাইকিয়া হৈ পৰে তেতিয়াই দুখ, সমস্যাই খং ৰূপে প্ৰকাশ পায়। আপোনাৰ শুভাকাংক্ষী কমেই হওক, কথা নাই, কিন্তু আপোনাৰ সফলতা দেখি জ্বলি পুৰি মৰাৰ সংখ্যা যাতে সদায় বাঢ়ি থাকে, তেতিয়াহে আপুনি বুজিব যে আপুনি সফলতাৰ শিখৰত। ভিৰৰ পৰা আঁতৰি কিবা এটা বেলেগ কৰক,
তেতিয়াহে মানুহে আপোনাৰ ফালে চাব। সেইজনে আটাইতকৈ বেগাই যাব পাৰে যি অকলে যাত্ৰা কৰে। পাহৰিবলৈ শিকক ভাই, পাহৰিবলৈ শিকক। কাৰণ এদিন এই সংসাৰে আপোনাৰ লগতো তেনেকুৱাই কৰিব। পৰিশ্ৰমক নিচা কৰি লওক, পৰিশ্ৰমক নিচা কৰি লওক। নিজকে এনেকৈ বান্ধি লওক যে মই যি কৰিব পাৰোঁ তাক মই কৰিহে এৰিম, আৰু মই যি কৰিব নোৱাৰোঁ তাক মই শিকিহে এৰিম। নিজৰ সংঘৰ্ষক আনৰ আগত কৈ থকাতকৈ তাক ঢাল বনাই লওক, যেতিয়ালৈ সেই সংঘৰ্ষই আপোনাৰ কাহিনী নিলিখে। যদি পৰিস্থিতিৰ ওপৰত আপোনাৰ সঠিক নিয়ন্ত্ৰণ থাকে তেন্তে বিশ্বাস কৰক, এই বিষ মুখত লৈ ফুৰাবিলাকেও আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আপুনি চালাক হওক, তাত কোনো বাধা নাই, কিন্তু আনক মূৰ্খ বুলি কেতিয়াও নাভাবিব। কাৰণ সময়ে কাৰোবাক চালাক আৰু কাৰোবাক মূৰ্খ বনাবলৈ বেছি সময় নালাগে। ধৰ্ম লাগিলে যিয়েই হওক, প্ৰথমতে এজন ভাল মানুহ হওক। কাৰণ ভগৱানে আপোনাৰ কৰ্মৰহে হিচাপ কৰিব, ধৰ্মৰ নহয়। নিজৰ পাৰদৰ্শিতা দেখুওৱা কোনো বেয়া কথা নহয়, কিন্তু সেইজনৰ আগত নহয় যি সেই ক্ষেত্ৰৰ এজন মহাৰথী। যদি নিজৰ চৰিত্ৰ উচ্চ কৰিব বিচাৰিছে তেন্তে নিজৰ সক্ষমতা দেখুৱাওক, ষ্টেটাছ নহয়। যাৰ উদয় নিশ্চিত তেওঁক পৃথিৱীৰ কোনো শক্তিয়ে ৰখাব নোৱাৰে। এতিয়া সেই সত্য যুগ হৈ থকা নাই। যাক আপুনি সঁচা অন্তৰেৰে সহায় কৰিবলৈ যাব তেওঁই আপোনাক পিছফালৰ পৰা আঘাত কৰিব। কটা বটা আৰু অন্তিম বিন্দুলৈ চেপা এডাল কুঁহিয়াৰতকৈ কোনে বেছি ভালকৈ জানে যে মিঠা হোৱাৰ ক্ষতি কিমান। জীৱনটো বৰ আচৰিত। যি বেকা বেকি তাক এৰি দিয়া যায়, আৰু যি চিধা তাক খোলত দিয়া হয়। যিমানে নিজকে বিশ্বাস কৰিব সিমানেই আগুৱাই যাব পাৰিব। আজিৰ যুগৰ এটা সত্য, নিজতকৈ দুৰ্বলজনক গছকিহে আগুৱাই যাবলৈ বিচাৰে। আপোনাৰ ঘৰ পৰিয়াল যদি আপোনাৰ লগত নাই তথাপি দুখ নকৰিব, কাৰণ এই সংসাৰত নিজতকৈ ভাল বন্ধু আৰু কোনো নাই। কিছুমান মানুহে নিজকে জ্ঞানী বুলি ভাবি অহংকাৰ কৰে, আৰু কিছুমানে নিজকে মূৰ্খ সজাই পৃথিৱী জয় কৰে। যিয়ে সঁচাকৈ শিকিব বিচাৰে তেওঁ স্থান আৰু সময়ৰ কথা কেতিয়াও চিন্তা নকৰে। অতীত কেৱল আপোনাৰ মগজুতহে থাকে, আৰু আহিবলগীয়া আপোনাৰ হাতত থাকে। অতীতক লৈ কান্দি থকাতকৈ বৰ্তমানৰ ওপৰত কাম কৰক, নিজৰ ভৱিষ্যত সজাওক। কাৰণ অতীত এটা শিক্ষা, ভৱিষ্যত নহয়। আঘাতক ভাল পাবলৈ শিকক, সংঘৰ্ষক ভাল পাবলৈ শিকক। কাৰণ জীৱনৰ প্ৰতিটো ক্ষণৰ লগত জিকিবলৈ এই আঘাত আৰু সংঘৰ্ষৰেই প্ৰয়োজন। পাৰ্থক্য কেৱল আপোনাৰ চিন্তা শক্তিতহে। কাৰণ সমস্যাই মানুহক কেতিয়াও দুৰ্বল নহয়, মজবুত আৰু শক্তিশালীহে কৰি তোলে। সমস্যাই মানুহক কেতিয়াও দুৰ্বল নহয়, মজবুত আৰু শক্তিশালীহে কৰি তোলে। মনত ৰাখিব। ধন্যবাদ।